আমি কাৰোবাৰ পৰা সন্মান পাওঁ আৰু কেতিয়াবা আমি কাৰোবাৰ পৰা অপমান পাওঁ, নহয়নে বাৰু? সন্মান পালে আমাৰ কেনেকুৱা লাগে? গোটেই দিনটো আমি পাৰ কৰোঁ। আমাৰ মনলৈ যি সন্মানপূৰ্ণ বক্তব্য আছিলে সেইবোৰকে মনলৈ আহি থাকে, আমি আনন্দ মনে কামবোৰ কৰি ভাল পাওঁ। কিন্তু যেতিয়া আমি কাৰোবাৰ পৰা অপমান পাওঁ তেতিয়া কি হয় বাৰু? আমাৰ তিনিটা ৰিয়েকশ্যন হয়। প্ৰথমতে অপমান পোৱাৰ লগে লগে আমি কি কৰোঁ? যিজনে আমাক অপমান কৰিব তেওঁৰ ওপৰত আমি খঙত জ্বলি পকি উঠোঁ। কেতিয়াবা তৰ্কাতৰ্কি হয়, কেতিয়াবা মাৰপিট পৰ্যন্তলৈকে আগবাঢ়ি যায়। আমি যেতিয়া কাৰোবাৰ পৰা অপমান পাওঁ হয়তো মূৰটো তললৈ দুৱাই দিওঁ। তাৰ পাছত ঘৰত আহি গোটেই দিনটো আমি বিচনাত পৰি থাকোঁ। এনেকুৱা কথাবোৰ আমাৰ মনলৈ আহি থাকে। তৃতীয়তে যেতিয়া আমাক কোনোবাই অপমান কৰে তেতিয়া আমি কি কৰোঁ? সেইখিনিতে মুহূৰ্ততে আমি হাঁহি এটা মাৰি তললৈ মূৰ কৰি থাকোঁ। ভিতৰি আমাক মনটো গুজৰি গুমৰি থাকে, নহয়নে বাৰু? যদি আমি কিছুমান কথা কিছুমান ট্ৰিক জানিম তেতিয়া আমাৰ সেই অপমান যেন নালাগে। আমি অপমানক ফেচ কৰিব পাৰিম। কোনোবাই আমাক অপমান কৰিলে আমি তাৰ উচিত প্ৰত্যুত্তৰ দিব পাৰিম। কিনো তেনেহ'লে সেই ট্ৰিক্সকেইটা? আহকচোন আমি সেই বিষয়ে অলপ ব্যাখ্যা কৰোঁ। প্ৰথমতে আমি জানিব লাগিব অপমান কৰোঁতাজনৰ উদ্দেশ্যটো কি। সদায় অপমান কৰোঁতা ব্যক্তিজনৰ তিনিটা উদ্দেশ্য থাকে। প্ৰথমটো, তেওঁ হয়তো অপমান কৰি পেলাই এইটো কাৰণে ভাল পায় যে বিপক্ষই তেওঁৰ কথাত ৰিয়েকশ্যন কৰি কাজিয়া লাগে, খং ৰাগ কৰে, মাৰপিট কৰে, মানে দপদপনি সৃষ্টি কৰে আৰু তেওঁ সেইটোক লৈ পেলাই আনন্দ পায়, আমোদ পায়। তেওঁৰ উদ্দেশ্য সাৰ্থক হৈ যায়। তেওঁ নিজকে নিজে তল পৰিম বুলি ভাবি। দ্বিতীয়টি উদ্দেশ্য হ'ল যিসকলে অপমান কৰে তেওঁলোকে হয়তো আপোনাতকৈ নিজকে উচ্চ বুলি ভাবে আৰু আপুনি কিবা ক্ষেত্ৰত যদি তেওঁতকৈ আগবাঢ়ি যায় তেতিয়া তেওঁ নিজকে নিজে তল পৰিম বুলি ভাবি আপোনাক ইনচাল্ট কৰি অপমান কৰি দমাই ৰাখিবলৈ বিচাৰে। মানে সঁচা কথাত ক'বলৈ গ'লে তেওঁ আপোনাক হিংসা কৰে, আপোনাৰ উন্নতি তেওঁ সহ্য কৰিব নোৱাৰে। আৰু তৃতীয়টো উদ্দেশ্য হ'ল কিছুমান ব্যক্তিৰ স্বভাৱটো, নেচাৰটোৱে তেনেকুৱা, আনক প্ৰত্যেকটো ক্ষেত্ৰতে হাৰ্ট কৰি কৰি কথা কোৱা। গতিকে তিনিটা উদ্দেশ্য আমি পালোঁ কিয় আমাক মানুহে অপমান কৰে। যেতিয়া আমি কিছুমান ট্ৰিক জানিম সেই ট্ৰিককেইটা ফ'ল' কৰিলে কি হ'ব? আমি আমাক অপমান দিয়া ব্যক্তিজনক উচিত প্ৰত্যুত্তৰ দিব পাৰিম। আহকচোন জানো সেই ট্ৰিককেইটা। প্ৰথমতে, অপমানক প্ৰতিৰোধ কৰিবলৈ হ'লে আপুনি আপোনাৰ এটা কথোপকথনৰ স্কিল এটা আয়ত্ব কৰি ল'ব লাগিব। সেই কথোপকথনৰ স্কিলটো আপুনি যেতিয়া আপোনাৰ লগত কাৰোবাৰ কথা বতৰা হয়, আপুনি অলপ যদি চাবচোন যিবিলাক ব্যক্তিয়ে খুব কম কথা কয় সেইবিলাকে সদায় অপমানটো বেছিকৈ অনুভৱ কৰে। তেওঁলোকৰ হৃদয়ত অপমানটোৱে বেছি খুন্দিয়াই খুজিয়াই থাকে। গতিকে আমি কি কৰিব লাগিব? আমাৰ কথোপকথনৰ স্কিলটো উন্নত কৰিব লাগিব। আমি আমাৰ সন্মুখৰ ব্যক্তিজনৰ লগত অলপমান কথা পতাৰ এটা অভ্যাস কৰিব লাগিব। তেওঁ কোৱা প্ৰত্যেকটো কথা আমি উত্তৰ দিবলৈ সক্ষম হ'ব লাগিব। যেনে ধৰক আপুনি যদি সাঁতুৰিবলৈ চেষ্টা কৰিছে তেতিয়াতো আপুনি হাত ভৰি মাৰি পেলাই বামতে সাঁতোৰ শিকিম বুলি প্ৰেক্টিচ কৰি থাকিলে আপুনি কেতিয়াও নোৱাৰে। আপুনি কি কৰিব লাগিব? পানীৰ তললৈ সোমাই যাব লাগিব, পানীত ডুবিব লাগিব। তাৰ পাছতহে আপুনি হাত ভৰি মাৰিলে প্ৰেক্টিচ হ'ব আপোনাৰ। তেতিয়াহে আপুনি সাঁতোৰ শিকিব পাৰিব। ঠিক তেনেকৈ অপমানটোৰ ক্ষেত্ৰত যদি আপুনি উচিত প্ৰত্যুত্তৰ দিবলৈ হয় আপুনি ব্যক্তিৰ লগত অলপমান আপোনাৰ কথোপকথনৰ স্কিলটো ব্যৱহাৰ কৰিব লাগিব। আপুনি অলপ ফ্ৰেণ্ডলি মানুহৰ লগত কথা বতৰা পাতিবলৈ আৰম্ভ কৰিব লাগিব। আৰু তেওঁ দিয়া প্ৰত্যেকটো কথা আপুনি যিমানটো সম্ভৱ পাৰে উত্তৰ দিবলৈ চেষ্টা কৰিব পাৰিব লাগিব। তেতিয়া আপোনাৰ কি হ'ব? যেতিয়া ধৰক আপুনি কথোপকথনৰ স্কিলটো আয়ত্ব কৰি ল'ব তেতিয়া আপুনি কোনোবাই আপোনাক কিবা এটা অপমান কৰিলে আপুনি তাক উচিতভাৱে সৰুকৈ হ'লেও কিবা এষাৰ ক'বলৈ সক্ষম হ'ব। অপমান কৰোঁতে আপুনি কি কৰিব? আপুনি এনেকুৱা এটা ৰিয়েকশ্যন দিব, মানে ধৰক আপুনি সেই অপমানটো যেন অনুভৱেই কৰা নাই, যেন তেওঁ আপোনাক আগত নকৈ এজোপা গছৰ মূঢ়া এটাৰ আগতহে সেই অপমান, এজোপা গছ বা গছৰ মূঢ়া এটাৰ আগতহে সেই অপমান কৰিছে, তেনেকুৱা ধৰণে আপোনাৰ ৰিয়েকশ্যনটো দিব। কেতিয়াও মানুহে গৈ পেলাই চাবচোন নিৰ্জীৱ বস্তু প্ৰাণীৰ আগত অপমান নকৰেগৈ। যেনে ধৰক গৰু এজনীৰ আগত গৈ পেলাই কোনোবাই জানো হাঁহেগৈ, তই এনেকৈহে ঘাঁহ খাৱ, তই এনেকৈ মূৰ জোকাৰি থাক। কাৰণ হাঁহি পেলাই লাভ নাই, গৰুৱে একো ৰিয়েকশ্যন দিব নোৱাৰে। ঠিক তেনেকৈ যেতিয়া আমি কেঁচুৱা ল'ৰা ছোৱালীক কোলাত লওঁ তেতিয়া জানো আমি কোনোবাই অপমান কৰোঁ? কাৰণ কেঁচুৱাটোৰ পৰা আমি একো ৰিয়েকশ্যন নাপাওঁ। গতিকে সেই অপমান কৰা ব্যক্তিজন উচিত প্ৰত্যুত্তৰ দিবলৈ হ'লে আপুনি কি কৰিব লাগিব? তেওঁক কোনো ধৰণৰ প্ৰতিক্ৰিয়া দেখুৱাব নালাগিব। আপুনি নিজে কণ্ট্ৰলত থাকিব লাগিব।
অকল যে মুখেৰে প্ৰতিক্ৰিয়া দেখুৱাব লাগিব সেইটো নহয়, আপোনাৰ হাত ভৰিও। কেতিয়াবা ধৰক খঙতে আমি হাত ভৰি এছাৰি দিওঁ বা কিবা এটা কৰোঁ, তেনেকুৱা ধৰণে একো প্ৰত্যুত্তৰ দিব নালাগিব। এনেকুৱা ধৰণে বিহেভ কৰক যাতে আপোনাৰ কোনো অনুভৱেই হোৱা নাই, তেওঁ কোৱা কথা আপোনাৰ কোনো গাতেই লগা নাই। তেতিয়া লাহে লাহে সেই মানুহজনে আপোনাক ইনচাল্ট কৰিবলৈ এৰি দিব। দ্বিতীয়তে, আপুনি কি কৰিব জানেনে? যদি কোনোবাই আপোনাক কিবা এটা কৈ অপমান কৰে, আপুনি তাতে আৰু এটা কথা প্লাছ কৰি আপুনি তেওঁক প্ৰত্যুত্তৰ দিব লাগিব। ধৰক তেওঁ যদি আপোনাক ক'লে, তই বৰ মূৰ্খ দেই, তেতিয়া আপুনি কি ক'ব? মই মূৰ্খ, তুমি পাগল বুলি ক'বলৈ পাহৰিলা, মই পাগলো লগতে। এনেকৈ ধৰণে যদি আপুনি এটাৰ লগত এটা প্লাছ কৰি দিয়ে, তেতিয়া তাৰ উদ্দেশ্য সাৰ্থক নহ'ব। সি আপোনাক কোনো ধৰণে ইনচাল্ট কৰি আনন্দ নাপাব। গতিকে সি আপোনাক ইনচাল্ট কৰিবলৈ ত্যাগ কৰিব। আৰু তৃতীয়তে, আপুনি নিজক নিজে ইনচাল্ট কৰি নিজৰ যিবিলাক আপোনাৰ কোৱালিটি নাই, সেইবিলাক লৈ আপুনি আক্ষেপ কৰি নিজকে নিজে ইনচাল্ট কৰি আপুনি আনৰ আগত যেতিয়া প্ৰতিপন্ন কৰিব, তেতিয়া বেলেগে আপোনাক কি ইনচাল্ট কৰিব? আজি কমেডি জগতত চাবচোন, কপিল ভাৰতী, সিহঁতি কি কৰে? নিজক নিজেই লৈ কমেডি কৰে। সিহঁতক বেলেগে শকত বুলি কিবা বেলেগ বুলি হাঁহিব নালাগে, সিহঁতি নিজক নিজেই হাঁহে। আৰু তেনেদৰে হাঁহি আজি সিহঁতি ইমান বিখ্যাত হৈ গৈছে। গতিকে আপোনালোকেও তেনেকুৱা এটা ট্ৰিক ফ'ল' কৰক, যাতে কোনোবাই যদি আপোনাৰ হাঁহে কিবা এটা কৰি পেলাই, আপুনি তাতে দুগুণ জইন কৰক। তেতিয়া চাব আপোনাৰ জীৱনটো কিমান সহজ হৈ পৰিলে। অপমান কি বস্তু আপুনি চিনিয়ে নাপাব। যদি মোৰ এই কথাকেইটা অকণমান হ'লেও আপোনালোকৰ হৃদয় চুইছে, তেনেহ'লে লাইক কৰি কমেণ্ট কৰিব। মোৰ